নমস্কাৰ বন্ধুসকল, মই আজিৰ এইটো ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম বা আপোনালোকক জনাই দিম মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণ আঁচনিৰ কিন্তু আপোনালোকৰ ফাইনালি আবেদন আৰম্ভ হৈ গৈছে। যদি আপুনি এজন যোগ্য হিতাধিকাৰী হয় মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণ আঁচনিৰ কাৰণে আপোনালোকক পোনপ্ৰথমতে আপোনালোকৰ স্নাতকোত্তৰ ডিগ্ৰী থকা হ'ব লাগিব। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যোৱাকালি অৰ্থাৎ আপোনালোকৰ কাইলৈ আপোনালোকৰ যিটো টুইট কৰি জনাই দিছে বা ৰণোজ পেগু ডাঙৰীয়া আপোনালোকৰ টুইট কৰি জনাই দিছে যে আপোনালোকে যিসকলে ধৰি লওক এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে বা আপুনি ডিগ্ৰী লৈ বহি আছে, আপোনালোকে চাকৰি বাকৰি পোৱা নাই, চাকৰিৰ আগতে আপোনালোকে বেকাৰ এনে বহি আছে, সেই কাৰণে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনালোকৰ কাৰণে এখন আঁচনি আনিছে। সেই আঁচনিখনৰ নাম হৈছে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণ আঁচনি। আৰু এই আঁচনিখনত আপোনালোকে যুৱক যুৱতী সকলোৱে কিন্তু আপোনালোকে এই আঁচনিখনত আবেদন কৰিব পাৰিব। আৰু এই আঁচনিখন আপোনালোকে কেতিয়াৰ পৰা আবেদন কৰিব পাৰিব বা আপোনালোকে ক'ত কেনেকৈ আবেদন কৰিব পাৰিব মই আজিৰ এইটো ভিডিঅ'ত আপোনালোকৰ লগত ষ্টেপ বাই ষ্টেপ আলোচনা কৰিম। গতিকে আপোনালোকে আজিৰ এই ভিডিঅ'টো একেবাৰে প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰো। পোনপ্ৰথমতে মই আপোনালোকক জনাই দিম যে আপোনালোকে যিসকলে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণ আঁচনিৰ কাৰণে আপুনি এজন যোগ্য হিতাধিকাৰী হয় বা আপুনি যিবিলাক আপোনালোকৰ স্নাতকোত্তৰ ডিগ্ৰী লৈ আপুনি বহি আছে, আপুনি বেকাৰ বহি আছে, চাকৰি বাকৰি একোৱে পোৱা নাই, তো আপোনালোকৰ কাৰণে কিন্তু এটা ফাইনালি আপোনালোকৰ কাৰণে এটা ভাল খবৰ। আৰু আপোনালোকে এক বছৰৰ কাৰণে কিন্তু আপোনালোকে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণ আঁচনিৰ পৰা আপোনালোকে মান্থলি অৰ্থাৎ মাহেলী আপোনালোকে 2500 টকাকৈ 2500 টকাকৈ আপোনালোকে মান্থলি আপোনালোকৰ বেংকৰ একাউণ্টত লাভ কৰিব পাৰিব। যদি আপুনি আবেদন কৰিব বিচাৰে তেন্তে আপুনি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কাইলৈ যিটো টুইট কৰিছিলে সেই টুইটটো মই আপোনালোকক স্ক্ৰীনত চাইডত দি দিছো। আপোনালোকে চাব যে 3 তাৰিখে অৰ্থাৎ কাইলৈ 4টা বজাত আপোনালোকৰ গুৱাহাটীত আপোনালোকৰ উপস্থিত হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। আৰু তাতে কিন্তু আপোনালোকক কৈ দিব যে আপোনালোকৰ ফৰ্মখন কেতিয়াৰ পৰা আপোনালোকক দিয়া আৰম্ভ কৰিব আৰু আপোনালোকে কেনেকৈ আবেদন কৰিব পাৰিব। গতিকে মই আপোনালোকক এইখিনিয়ে জনাই দিছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া যিবোৰ আপোনালোকক টুইট কৰি জনাই দিছিলে, যিটো আপোনালোকৰ কাৰণে এটা ভাল খবৰ আপোনালোকক জনাই দিছিলে। আৰু আপোনালোকে যিটো অপেক্ষাত আছিলে যে আমি বেকাৰ পঢ়ি পেলাই বহি আছো, আপুনি মই চাকৰি বাকৰি পোৱা নাই বা আপুনি কিবা এটা এক্সামৰ কাৰণে আপোনালোকে প্ৰিপাৰেচন কৰি আছে বা আপুনি কিবা হেৰিৰ কাৰণে জবৰ কাৰণে আপোনালোকে এক্সাম দিবলৈ গৈ আছে বা আপোনাৰ স্কুল বা কলেজত যোৱাত আপোনালোকৰ কিবা আপোনালোকৰ কিবা এটা পইচা পাতিৰ আপোনালোকৰ দৰকাৰ হয়, সেই কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু আপোনালোকৰ কাৰণে এই আঁচনিখন আপোনালোকক সকলোকে এই আঁচনিখন দিব বুলি কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া। আৰু যোগ্য হিতাধিকাৰীসকলক এই আঁচনিখন প্ৰদান কৰিব। গতিকে আপোনালোকে কালি 4টা বজাত মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোকক ক'ব যে আমাৰ অসমখনত অৰ্থাৎ আমাৰ অসমখনৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোকক ডাইৰেক্টলি ক'ব যে আপোনালোকে কেতিয়াৰ পৰা সেই ফৰ্মখন আবেদন কৰিব পাৰিব, সেই ফৰ্মখন আপোনালোকে ক'ত কেনেকৈ জমা দিব পাৰিব, কেনেকৈ আবেদন কৰিব পাৰিব। মই আজিৰ এইটো ভিডিঅ'ত এইখিনিয়ে মই আপোনালোকক জনাই দিছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিবোৰ আপোনালোকক টুইট কৰি জনাই দিছিলে। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছো ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।